কলিয়াবৰত চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্মবিৰতি পালন। সমগ্ৰ অসমৰ লগতে আজি কলিয়াবৰৰ সকলো চৰকাৰী কাৰ্যালয়ৰ কাম কাজ স্তব্ধ হৈ পৰে। আজি চৰকাৰী কৰ্মচাৰীসকলে পালন কৰে কৰ্মবিৰতি কাৰ্যসূচী। এয়া কলিয়াবৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ দৃশ্য। OPS প্ৰৱৰ্তনৰ দাবীৰে আজি কৰ্মবিৰতি পালন কৰে কৰ্মচাৰীসকলে। NPS আৰু UPS উঠাই অতি শীঘ্ৰেই OPS প্ৰৱৰ্তন কৰিবলৈ কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীলৈ আহ্বান জনায়। নগাঁৱৰ পৰা ৰাজমণি দাসৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। 2005 চনৰ পৰা যিখিনি চৰকাৰী কৰ্মচাৰী নিযুক্তি হৈছিলে সকলোকে NPSত হেৰি কৰিছিলে। গতিকে তেতিয়াৰ পৰা যিহেতু NPS চলি আছিলে, গতিকে NPSত কোনো কৰ্মচাৰী অৱসৰৰ পিছত সুৰক্ষিত নহয়। তেওঁলোকৰ পৰিয়ালত কোনো ধৰণৰ তেওঁলোকে নিজৰ স্বাস্থ্যৰ হেৰিটো কৰিবৰ কাৰণে তেওঁলোকে সুৰক্ষিত নহয়। গতিকে পৰৱৰ্তী সময়ত এতিয়া UPSৰ ব্যৱস্থা কৰিছে যদিও এইটো কেনেধৰণৰ হয় কোনো নিৰ্ধাৰিত নাই। গতিকে আমি সকলোৱে আজি কলিয়াবৰ সদৰ ৰাজচক্ৰৰ সকলো কৰ্মচাৰী আমি এটাই অনুৰোধ জনাম মুখ্যমন্ত্ৰী মহোদয়ক যে UPS বাতিল কৰি নতুন OPS প্ৰৱৰ্তন কৰিবৰ কাৰণে আমি এই কলিয়াবৰ ৰাজচক্ৰৰ পৰাই আমি সমূহ কৰ্মচাৰীয়ে দাবী জনাইছোঁ। যিহেতু NPS বাতিল কৰি OPSৰ দাবীত আমি আজি কলিয়াবৰ ৰাজচক্ৰৰ সমূহ কৰ্মচাৰীয়ে আজি গোটেই দিনজোৰা কাৰ্যসূচীৰে কৰ্মবিৰতি পালন কৰিছোঁ।